হয় প্ৰত্যেক বছৰৰ দৰে এইবাৰো মনচুৰীয়া অনাথ আশ্ৰম আৰু হাফিজিয়া মাদ্ৰাছাৰ উদ্যোগত ইয়াত জলসা আয়োজন কৰা হয় আৰু এইবাৰ 16তম এই জলসা মুবাৰক আৰু এই জলসা মুবাৰক আছে আমাৰ 27 ডিচেম্বৰ তাৰিখে। আজি আমাৰ এই জলসা মুবাৰকক লৈ যি পেণ্ডেল আছে সেই পেণ্ডেলৰ খুঁটা স্থাপন কৰা হৈছে আৰু এওঁলোকে আমাক আমন্ত্ৰণ কৰিছিলে এই খুঁটা স্থাপন কৰিবলৈ আৰু আমি আহিলোঁ ইতিমধ্যে আৰু আল্লাহ ৰাব্বুল আলামিনৰ মহান দৰবাৰত আমি দোৱা কৰিছোঁ যাতে এই অনুষ্ঠানটোৰ সাফল্যমণ্ডিত হয়। ইতিমধ্যে আমাৰ যিহেতু খুঁটা স্থাপন হ'ল জুমা নামাজৰ পিছত, গতিকে আমাৰ জলসাৰ প্ৰস্তুতিটো ঠিক আৰম্ভ হৈছেই আৰু এই জলসাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ এগৰাকী চিনাকী নাম মুফতি মকিবুৰ ৰহমান আজাৰী চাহেব, তেখেত মুখ্য অতিথি হিচাপে থাকিব আৰু আমাৰ ৱাজিন খলিফা ৰমজান আলী কাদৰী চাহেব, নিজামুদ্দিন কাদৰী চাহেব আৰু এনেকৈ যথেষ্ট আমাৰ আলিম ওলামা আহিব, তেওঁলোকে ইয়াত বক্তব্য ৰাখিব। এই যিখন মাদ্ৰাছা আছে বা যি শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠান অনাথ আশ্ৰম হিচাপে নামাংকৃত কৰা হৈছে আৰু ইয়াত অনাথ মানে আপোনালোকে বুজি পাইছে কোনসকল শিশুৰ কথা আমি কৈছোঁ। গতিকে আমি আশা কৰোঁ যে চৰকাৰৰ ফালৰ পৰা হওক বা ৰাইজৰ ফালৰ পৰা হওক ইয়াত কিছু সহযোগিতাৰ প্ৰয়োজন আছে। চৰকাৰে এই দৃষ্টি এটা মানে ইয়াৰ ওপৰত অলপ দৃষ্টি ৰাখিব লাগে, কেনেকৈ এই অনুষ্ঠানটো অলপ আগবঢ়াই নিব পাৰি। এখেতলোকৰ লগত আমি অলপ আলোচনাতো আছোঁ যে মাদ্ৰাছা শিক্ষাৰ লগতে এই অনাথ শিশুসকলক মাদ্ৰাছা শিক্ষাৰ লগতে জেনেৰেল শিক্ষা দি তেখেতলোকক কেনেকৈ মানৱ সম্পদ ৰূপে গঢ় দিব পাৰি সেই সম্পৰ্কে আমি আলোচনা কৰি আছোঁ আৰু আমি আশা কৰোঁ যে ভৱিষ্যতে এনেকুৱা অনাথ আশ্ৰম বা মাদ্ৰাছাৰ পৰাই যাতে আমাৰ সমাজত IAS জন্ম হওক, ACS জন্ম হওক, IPS অফিচাৰৰ জন্ম হওক, আমি সেই কথাটো বিচাৰোঁ। গতিকে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰোঁ, প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰোঁ আৰু তেওঁলোকৰ সহযোগিতা বিচাৰোঁ যাতে এই অনুষ্ঠানটো মানে এটা ভালকৈ চলিব পাৰে, ইয়াৰ পৰা মানৱ সম্পদ জন্ম দিব পাৰি। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতুহু। আজি আপোনালোকৰ সন্মুখত আমি থিয় হৈছোঁ, দাৱাত দি আছোঁ বাঘপুৰী মনচুৰীয়া অনাথ আশ্ৰমত। সেইখন মাদ্ৰাছাত ডাঙৰ এখন জলসা আমালোকে পাতিছোঁ আৰু এই জলসাত দস্তবন্দী হ'ব 4টা ল'ৰা ওলাই যাব, যাই কিনে তেখেতে আমাৰ স্কুলত যাই কিনে তেওঁলোকে লেখা পঢ়া কৰিব। এইবাৰ আকৌ মেট্ৰিক দিবৰ কাৰণে তেওঁলোকে আশা কৰিছে, ইয়াৰ পৰা দস্তবন্দী লৈ কেনে তেওঁলোকে মেট্ৰিক দিব বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকক দাৱাত দিলেও আপোনালোকে 27 তাৰিখে আপোনালোকে গোটেই মানুহ আহিব আৰু তেওঁলোকক আশীৰ্বাদ দোৱা কৰি যাব আৰু আপোনালোকে যোনে যোনে আহিব খুজিছিলে সকলোৱেই আমাৰ লগতে আমাৰ শিক্ষক আছেই, আমাৰ ভাইজান তেখেতো উপস্থিত আছেই। ইনশাল্লাহ চবকে আমি দাৱাত দিলোঁ, আপোনালোকে সকলোৱে আহিব 27 ডিচেম্বৰ। ক'ত এইটো ঠাইটোৰ নাম কি? এই বাঘপুৰী মনচুৰীয়া অনাথ আশ্ৰম ইতিমখানা হাফিজিয়া মাদ্ৰাছা। ঠিক আছে।